মহিলা বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ উমা ছাত্ৰীৰ গৃহভূমি বোকাখাটত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত হয়। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ডৰ সচিবজনৰ সৈতে বোকাখাটত উপস্থিত অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সনাতন দাস আৰু উপসভাপতি ৰমেন দত্ত। বোকাখাটৰ ৰজাবাৰীত বিচিচিআই আৰু এছিয়াৰ যৌথ উদ্যোগত নিৰ্মাণ হ'ব এটা অত্যাধুনিক ক্ৰীড়া প্ৰকল্প। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এছিয়াই নিৰ্মাণ কৰিব 5খন উন্নতমানৰ টাফ উইকেট। বোকাখাটবাসীৰ হৈ বিচিচিআইৰ সচিবগৰাকীক আদৰণি জনাই মন্ত্ৰী অতুল বৰাই। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই বোকাখাটৰ ক্ৰিকেট উত্তৰণৰ বাবে উপৰোক্ত ঘোষণাসমূহ কৰে আৰু মহিলা ক্ৰিকেটাৰ উমা ছাত্ৰীৰো শলাগ লয়। সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈছে যে অসম চৰকাৰে ইয়াৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণে উদ্যোগ লৈছে। সেই ক্ষেত্ৰত বিচিচিআই বা অসম ক্ৰিকেট সন্থাৰ এই অনুষ্ঠানটোৰ কাৰণে কৰিবলগীয়া বিশেষ নাথাকিব, যিহেতু চৰকাৰে নিজে দায়িত্ব লৈছে। আগন্তুক যদি কিবা অকণমান অসুবিধা হয়, এতিয়া এটা কথা ক'লে যে চেণ্টাৰ উইকেট পিটছৰ অলপ অসুবিধা হৈ আছে আৰু প্ৰেক্টিছ উইকেটৰ অসুবিধা হৈছে, সেইকেইটা যদি কিবা দৰকাৰ হয় অসম ক্ৰিকেট সন্থাই পিচ বনোৱাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি কৰি দিব। লগতে তাৰ মেইনটেনেন্স আৰু টেকনিকেল ছাপৰ্ট অসম ক্ৰিকেট সন্থাই সদায় আগবঢ়াই যাব। চ' তেওঁলোকক যদি বেলেগকৈ সংস্থাপন কৰে, তেওঁলোকে যিটো সংস্থাপনত আছে সেইটোৰ পৰা আঁতৰি যাব, সেইটো আমি হ'ব নিদিওঁ। তেওঁলোকে ইয়াতেই কৰি থাকক। আগন্তুক দিনত ৰাজাৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই তেওঁক যোৱা বছৰ সম্বৰ্ধনাও জনাইছিলে আৰু তেওঁক কিছু মাননিও আগবঢ়াইছিলে, কিন্তু তেওঁক আমাক দৰকাৰ হ'ব বোকাখাটতে। তেওঁক যদি আজি আমি সংস্থাপন দি অসম ক্ৰিকেট সন্থাৰ কিবা এটা একাডেমিলৈ আমি লৈ যাওঁ, তেতিয়াহ'লে সেইটো ভুল কৰা হ'ব, কাৰণ তেওঁৰ যিটো অৱদান বোকাখাটৰ খেলুৱৈসকলৰ লগত আছে। মহিলা বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ উমা ছাত্ৰীৰ গৃহভূমি বোকাখাটত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত হয়। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ডৰ সচিবজনৰ সৈতে বোকাখাটত উপস্থিত অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সনাতন দাস আৰু উপসভাপতি ৰমেন দত্ত। বোকাখাটৰ ৰজাবাৰীত বিচিচিআই আৰু এছিয়াৰ যৌথ উদ্যোগত নিৰ্মাণ হ'ব এটা অত্যাধুনিক ক্ৰীড়া প্ৰকল্প। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এছিয়াই নিৰ্মাণ কৰিব 5খন উন্নতমানৰ টাফ উইকেট। বোকাখাটবাসীৰ হৈ বিচিচিআইৰ সচিবগৰাকীক আদৰণি জনাই মন্ত্ৰী অতুল বৰাই। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই বোকাখাটৰ ক্ৰিকেট উত্তৰণৰ বাবে উপৰোক্ত ঘোষণাসমূহ কৰে আৰু মহিলা ক্ৰিকেটাৰ উমা ছাত্ৰীৰো শলাগ লয়। সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈছে যে অসম চৰকাৰে ইয়াৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণে উদ্যোগ লৈছে। সেই ক্ষেত্ৰত বিচিচিআই বা অসম ক্ৰিকেট সন্থাৰ এই অনুষ্ঠানটোৰ কাৰণে কৰিবলগীয়া বিশেষ নাথাকিব, যিহেতু চৰকাৰে নিজে দায়িত্ব লৈছে। আগন্তুক যদি কিবা অকণমান অসুবিধা হয়, এতিয়া এটা কথা ক'লে যে চেণ্টাৰ উইকেট পিটছৰ অলপ অসুবিধা হৈ আছে আৰু প্ৰেক্টিছ উইকেটৰ অসুবিধা হৈছে, সেইকেইটা যদি কিবা দৰকাৰ হয় অসম ক্ৰিকেট সন্থাই পিচ বনোৱাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি কৰি দিব। লগতে তাৰ মেইনটেনেন্স আৰু টেকনিকেল ছাপৰ্ট অসম ক্ৰিকেট সন্থাই সদায় আগবঢ়াই যাব। চ' তেওঁলোকক যদি বেলেগকৈ সংস্থাপন কৰে, তেওঁলোকে যিটো সংস্থাপনত আছে সেইটোৰ পৰা আঁতৰি যাব, সেইটো আমি হ'ব নিদিওঁ। তেওঁলোকে ইয়াতেই কৰি থাকক। আগন্তুক দিনত ৰাজাৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই তেওঁক যোৱা বছৰ সম্বৰ্ধনাও জনাইছিলে আৰু তেওঁক কিছু মাননিও আগবঢ়াইছিলে, কিন্তু তেওঁক আমাক দৰকাৰ হ'ব বোকাখাটতে। তেওঁক যদি আজি আমি সংস্থাপন দি অসম ক্ৰিকেট সন্থাৰ কিবা এটা একাডেমিলৈ আমি লৈ যাওঁ, তেতিয়াহ'লে সেইটো ভুল কৰা হ'ব, কাৰণ তেওঁৰ যিটো অৱদান বোকাখাটৰ খেলুৱৈসকলৰ লগত আছে।